Hello students, welcome you all to my channel. So in our last video, we had discussed about the pre-active phase of teaching. So today we are going to discuss about the interactive phase, that is the second phase of learning. আগৰ ভিডিঅ'টোত আমি পূৰ্ব সক্ৰিয় পৰ্যায়ৰ বিষয়ে আলোচনা কৰিছিলোঁ। এতিয়া আমি শিক্ষাদানৰ দ্বিতীয়টো পৰ্যায় সক্ৰিয় বা পাৰস্পৰিক পৰ্যায়ৰ বিষয়ে আলোচনা কৰিম। সো মই তোমালোকক কৈছিলোঁ যে ইণ্টাৰেক্টিভ ফেজ is that phase which is used while teaching, যিটো শিক্ষাদানৰ সময়ত ব্যৱহাৰ কৰা হয় সেইটোকে কোৱা হয় সক্ৰিয় বা পাৰস্পৰিক পৰ্যায়। So the first point is sizing up the class, শ্ৰেণীৰ জোখ নিৰ্ধাৰণ। That first of all, the teacher has to find out the size of the class. কাৰণ কেতিয়াবা এনেকুৱা হয় যে ক্লাছটোত যদি বেছি ষ্টুডেণ্ট থাকে তেতিয়াহ'লে টিচাৰে বেলেগ ধৰণৰ মেথড ইউজ কৰিব লাগে, আৰু যদি ক্লাছটো সৰু এটা স্মল গ্ৰুপৰ মাজত কৰিব লাগে তেতিয়াহ'লে তেওঁলোকে বেলেগ কিছুমান টেকনিক্স ইউজ কৰিব লগা হয়। So first of all, the teacher has to find out the size of the class, because in a bigger classroom the teacher has to give more attention and he should become more active, but in a small group he can actually take care of each and every child. So first of all, he would try to find out the size of the class. প্ৰথমতে তেওঁ শ্ৰেণীৰ জোখটো নিৰ্ধাৰণ কৰিব লাগে যাতে শিক্ষাদান প্ৰক্ৰিয়াটো ভাল হয়। Then coming to the next point, that is diagnosis of the learner, শিক্ষাৰ্থীসকলৰ পৰীক্ষণ। এতিয়া টিচাৰজনে তেওঁৰ যিখিনি ষ্টুডেণ্টক তেওঁ পঢ়াব লগা হৈছে সেই ষ্টুডেণ্টখিনি কেনেকুৱা, তেওঁলোকৰ কেপাচিটিজ কি, কেপাবিলিটিজ কি, সেইখিনি তেওঁ বুজিবলৈ চেষ্টা কৰিব লাগিব। And on the basis of those capacities and capabilities, the teacher should try to establish various methods or techniques for teaching. কাৰণ কেতিয়াবা এনেকুৱা হয় actually the method between the যোনটো মেথড টিচাৰে ইউজ কৰে শ্ল' লাৰ্ণাৰ্ছৰ ক্ষেত্ৰত সেইটো বেলেগ হয়, আৰু যোনবিলাক নৰ্মেল চিলড্ৰেন সিহঁতৰ কাৰণে বেলেগ মেথড আচলতে ইউজ কৰা হয়। So first of all, the teacher has to find out the learners. Actually the teacher tries to know about their capacities, capabilities as well as their interest also. Okay. Third point, actions of achievement, উপলব্ধি ক্ৰিয়া। So actions of achievement মানে হৈছে যে the teacher has to find out, the teacher has to know about the child in a better way. So how the teacher will know the students in a better way? Let's see. চাওঁ, প্ৰথমটো হৈছে selection of stimuli, উদ্দীপক নিৰ্বাচন। So টিচাৰে এইটো বুজি পাব লাগিব যে কোনটো ষ্টিমুলি ইউজ কৰিলে ষ্টুডেণ্টে বেছি ইণ্টাৰেষ্টেড হ'ব ক্লাছটোৰ কাৰণে। ফৰ এক্সাম্পল মই এতিয়া তোমালোকক পঢ়াই আছোঁ হয়নে, তো মই যদি তোমালোকক লেকচাৰ মেথড ইউজ কৰোঁ আৰু PPT ইউজ নকৰোঁ তেতিয়াহ'লে তোমালোকৰ কাৰণে ক্লাছটো লেছ এটেণ্টিভ হ'ব। চ' মই পাৱাৰ পইণ্টটো ইউজ কৰিছোঁ। চ' সেই তেনেকৈ অফলাইন ক্লাছৰ কাৰণে হয়তো মই পাৱাৰ পইণ্টৰ জেগাত চাৰ্টছ বা মডেলছো ইউজ কৰিব পাৰোঁ, তেতিয়া তোমালোকৰ কাৰণে বেছি ক্লাছটো এটেণ্টিভ হ'ব। Or I can use some engaging activities also, হয়নে, তেতিয়া তোমালোকৰ কাৰণে ক্লাছটো বেছি আৰু এটেণ্টিভ হ'ব। So the teacher has to find out the selection of stimuli, উদ্দীপক নিৰ্বাচন, যে কোনটো ষ্টিমুলি বা উদ্দীপক ইউজ কৰিলে টিচিংটো বেছি ইফেক্টিভ হ'ব। তাৰপিছত আহিছে প্ৰেজেণ্টেশ্যন অফ দ্য ষ্টিমুলি,
উদ্দীপকৰ প্ৰস্তুতকৰণ তেওঁ প্ৰথমতে ডিচাইড কৰিলে যে এইটো ষ্টিমুলাছ ইউজ কৰিব তাৰপিছত তেওঁ সেই ষ্টিমুলাছটো প্ৰেজেণ্ট কৰিব লাগিব সাপোজ তেওঁ ডিচাইড কৰিলে যে তেওঁ ক্লাছত ষ্টিমুলাছ হিচাপে চাৰ্ট এখন ইউজ কৰিব কিন্তু সেই চাৰ্টখন তেওঁ ডিচাইড কৰিলে কিন্তু হি অৰ শ্বি হেভ টু প্ৰিপেয়াৰ ডেট চাৰ্ট ফৰ টিচিং হয়নে তেওঁ টিচিঙৰ কাৰণে সেই চাৰ্টখনটো প্ৰিপেয়াৰ কৰিব লাগিব চ' সেইটোক কোৱা হয় প্ৰেজেণ্টেশ্যন অফ দ্য ষ্টিমুলি ফাৰ্ষ্ট he select the stimuli then he try to present the stimuli after that feedback or reinforcement প্ৰতিপুষ্টি so ইমানখিনি কৰাৰ পিছত টিচাৰজনে ষ্টুডেণ্টৰ পৰা জানিবলৈ চেষ্টা কৰিব যে তেওঁ ক্লাছত যিখিনি পঢ়ালে সেইখিনি ষ্টুডেণ্টখিনিয়ে কিমান বুজি পাইছে how much they are understand okay যে তেওঁলোকে কিমানখিনি বুজি পাইছে সেই কথাটো টিচাৰজনে জানিবলৈ চেষ্টা কৰিব তাৰপিছত লাষ্টত ডেভেলপমেণ্ট অফ ষ্ট্ৰেটেজিজ শিক্ষাদানৰ নীতিসমূহৰ বিকাশ সাধন তাৰপিছত যদি কোনোবা ষ্টুডেণ্টে বুজি পোৱা নাই বুলি কয় দেন দ্য টিচাৰ ট্ৰাই টু ডেভেলপ হিজ ষ্ট্ৰেটেজিজ টু মেক দেম আণ্ডাৰষ্টেণ্ড যে তেওঁ আজি যোনখিনি কৰিলে সেইখিনিৰ পৰা যদি ষ্টুডেণ্টে ভালকৈ কনচেপ্ট এটা বুজি নাপায় তো নেক্সট ক্লাছত তেওঁ সেই ষ্ট্ৰেটেজিখিনি আৰু অকণমান ডেভেলপ কৰি পেলাই ষ্টুডেণ্টৰ আগত প্ৰেজেণ্ট কৰিব তেতিয়া ষ্টুডেণ্টটোৱে বেছি ভালকৈ আৰু বুজিবলৈ সক্ষম হ'ব চ' দিছ আৰ দ্য মেইন পইণ্টছ ৰিগাৰ্ডিং ইণ্টাৰেক্টিভ ফেজ অ'কে চ' মেইন পইণ্টছ কেইটা হৈছে চাইজিং আপ দ্য ক্লাছ ডায়েগন'চিছ অফ দ্য লাৰ্ণাৰ এণ্ড একশ্যনছ অফ এচিভমেণ্ট চ' একশ্যনছ অফ এচিভমেণ্টৰ আণ্ডাৰত এই 4টা পইণ্ট আহে যোনকেইটা ইয়াত মেনশ্যন কৰা হৈছে চ' আই হোপ নাও ইট ইজ ক্লিয়াৰ টু ইউ অল থেংক ইউ ষ্টুডেণ্টছ ফৰ ৱাচিং দিছ ভিডিঅ'